মোৰ মাৰ্কশ্বিট এখনেই আৰু কলেজৰ পৰা মোক কোনোদিনে মাৰ্কশ্বিট দিয়া নাই। মই BA ফাইনেল পৰীক্ষা দিছোঁ, ইউনিভাৰ্চিটিয়ে মোক মাৰ্কশ্বিট দিছে। ইউনিভাৰ্চিটিৰ পৰা কলেজত আহিছে, কলেজৰ পৰাহে মোক মাৰ্কশ্বিটটো দিছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। আপুনি ক'ত পঢ়িছিল? BA ক'ত পঢ়িছিল? BA গভ শিক্ষণ মহাবিদ্যালয় নগাঁও। তাৰ পৰা মই ডেপুটেশ্যনত BA কৰিছোঁ। যিটো অভিযোগ উঠিছে ইতিমধ্যে আপুনি দেখাও পাইছে যে এখন মাৰ্কশ্বিটত আপুনি ফেইল দেখুওৱা হৈছে, ছেমিষ্টাৰ 1 লিখা আছে। কি ক'ব আচলতে হয়নে নহয়? ছেমিষ্টাৰ 1 যিটো মই দেখিছোঁ মাৰ্কশ্বিটখনত ছেমিষ্টাৰ 1 লিখা আছে। আমি যে BA পাছ কৰিছোঁ তেতিয়া কিন্তু ছেমিষ্টাৰ ছিষ্টেমেই নাই। বছৰৰ শেষত এটা ফাৰ্ষ্ট ইয়াৰ এটা ফাইনেল হয়, ছেকেণ্ড ইয়াৰত এটা ফাইনেল হয়। ছেকেণ্ড ইয়াৰৰ ফাইনেলটোৱে পাছ কৰিলে এইটোৱে ফাইনেল। পাছ কৰাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট দি দিয়ে তেতিয়া ইউনিভাৰ্চিটিয়ে দিয়ে। কিন্তু কলেজৰ পৰা আমি কোনোদিনে মাৰ্কশ্বিট পোৱা নাই, নিদিয়েও। আৰু আমি ছেমিষ্টাৰ ছিষ্টেম পৰীক্ষা দিয়া নাই। আমি বছৰেকত এটা পৰীক্ষা দি ছেকেণ্ড ইয়াৰত ফাইনেলত পাছ কৰি আহিছোঁ। গতিকে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। গতিকে মই এই বিষয়ত এটা কথাই মই ক'ব বিচাৰিছোঁ, এইটো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক হৈছে মোৰ বিৰুদ্ধে। মোক এনে এটা হেৰেছমেণ্ট দিব বিচাৰিছে। এতিয়া মই এইটোকে ক'ব বিচাৰিছোঁ যে আগলৈ যাতে এনেকুৱা ধৰণৰ হেৰেছমেণ্ট আৰু কাৰো ওপৰত নাহে। ইতিমধ্যে দিব্যাংগসকলৰ যি এটা সন্থা আছে তাৰ সভাপতি নে সম্পাদক মুস্তাফা কামালে আপোনাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। গতিকে তেওঁ মোক চেলেঞ্জ কৰক, মোৰ চাৰ্টিফিকেট বিচাৰক, তেওঁ আহক মোৰ ওচৰত, আহি তেওঁ মোৰ পৰা প্ৰমাণ লওক। যদি মই ছেমিষ্টাৰ ছিষ্টেমত পৰীক্ষা দিছোঁ তেতিয়াহ'লেতো মোৰ ৰেকৰ্ডেহে ক'ব, মই ক'লেতো নহ'ব। গতিকে তেওঁ যদি মোক বিৰুদ্ধে চেলেঞ্জ কৰিছে তেতিয়াহ'লে মোক আগতে তেওঁ কথা পাতি ল'ব লাগিছিল যে আপুনি কোনটো ছিষ্টেমত পৰীক্ষা দিছে। এই মাৰ্কশ্বিটখন কি ভুৱা নেকি? যিখন মাৰ্কশ্বিট আপোনাক দেখুওৱা হৈছে, যিখন মাৰ্কশ্বিট দেখুওৱা হৈছে সম্পূৰ্ণ ভুৱা মাৰ্কশ্বিট। ছেমিষ্টাৰ ছিষ্টেমত আপোনাৰ স্কুল কৰ্তৃপক্ষ কোনোবা জড়িত থাকিব পাৰে। ষড়যন্ত্ৰমূলক হৈছে, কোনোবা আছে কিজানি বেকগ্ৰাউণ্ডত। যে কোন আছে সেইটোতো মই ক'ব নোৱাৰোঁ। আপুনি কি ক'ব? এই যিটো অভিযোগ উঠিছে সম্পূৰ্ণ মিছা অভিযোগ বুলি কৈছে, ইয়াৰ বিৰুদ্ধে আপুনি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? এতিয়া মই আইনগতভাৱে ব্যৱস্থা ল'ম। যদিহে মোৰ প্ৰমাণ পত্ৰ আছে, মই নিশ্চয় আইনগতভাৱে মই ব্যৱস্থা ল'ব পাৰিম। আৰু যদি তেওঁ যিটো চেলেঞ্জ কৰিছে, যিটো মাৰ্কশ্বিট দেখাইছে সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন মাৰ্কশ্বিট।